বজালিত গাঞ্জা আৰু ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান সৰুপেটাৰ ভেলাগুৰিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ এক গোপন সূত্ৰৰ পমখেলি বজালি আৰক্ষীৰ এক অভিযানত চাৰিচকীয়া বাহনৰ পৰা জব্দ প্ৰায় 13 কেজি গাঞ্জাসহ আটক এজন লোক আটকাধীন লোকজন দীপ কুমাৰ নাথ বুলি জানিব পৰা গৈছে ঘটনাৰে জড়িত AS15L 8855 নম্বৰৰ চাৰিচকীয়া বাহনখনো জব্দ কৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান কালি আমি এটা খবৰ পাইছিলো কালি আবেলি সময়ত যে সৰুপেটাৰ এটা অঞ্চলত সৰুপেটা আউটপোষ্ট এটা আণ্ডাৰ এটা অঞ্চলত এনেকুৱা অবৈধভাৱে গাঞ্জা ব্যৱসায় চলাই আছে বোলে তেতিয়া আমি সেই অনুসাৰে আমি এটা টিম ফৰ্ম কৰা হ'ল আমাৰ বজালি টিমৰ এটা টিম গ'ল তাতে ঠাইলৈ গ'ল আৰু তাৰ লগতে আমাৰ অধিক অনুসন্ধানত গম পোৱা গ'ল যে তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ট্ৰাক গাঞ্জাৰ ডিলৰ বাবে গাঞ্জা কঢ়িয়াই লৈ গৈ আছে আৰু সেই সূত্ৰে এটা নাকা পাৰ্টি তাত আছিলে আমাৰ ভালাগুৰিৰ ওচৰত ভালাগুৰি বজাৰৰ ওচৰত সৰুপেটাৰ অপিৰেটৰ আৰু তাতে এখন গাড়ী আমি I-20 গাড়ী AS15L 8855 এখন আমি গাড়ীখন ধৰা হ'ল আৰু গাড়ীখনৰ যি চালক আছিলে দীপ কুমাৰ নাথ তেখেতকো কৰায়ত্ব কৰা হ'ল আৰু গাড়ীখন ভালকৈ চাৰ্চ কৰোঁতে আমি তাতে প্ৰথমতে 9.71 কেজি আমি ছাছপেক্টেড গাঞ্জা আমি কভাৰ কৰিলোঁ তাৰ পৰা যিখিনি আমি চিজ কৰিলোঁ আমাৰ উইটনেছৰ প্ৰচিডিউৰ ফ'ল' কৰি পেলাই আৰু অধিক অনুসন্ধান কৰোঁতে আমি গম পালোঁ যে তেওঁৰ ঘৰতো কিছু গাঞ্জা আছে আৰু তেওঁৰ ছাবচিকুৱেণ্টলি ঘৰত চাৰ্চ কৰা হ'ল ফ'ল'ইং ল' ফৰ প্ৰচিডিউৰ আৰু তাত আমি প্ৰায় 3 কেজি 2.5 কেজি আমি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হ'লোঁ তাতে আৰু এই ক্ষেত্ৰত দীপ কুমাৰ নাথক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু যি বাকী আৰু অধিক অনুসন্ধান চলি আছে এই কেছটোৰ বিষয়ত বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969